কালি মানে এটা দুটা ইঞ্চিডেণ্ট হৈছিল বাগলাৰী ঘৰত মানুহ নোহোৱা অৱস্থাত বহুত মূল্যৱান সোণৰ সামগ্ৰী ছাগলপাৰাৰ কাজল কুমাৰীৰ ঘৰত চুৰি লুটপাট কৰিছিল। ঘৰত কোনো নাছিল। আৰু পৰমেশ্বৰ ভট্টাচাৰ্যী লখৰাট ঘৰ তেখেতৰ ঘৰত কোনো নোহোৱা অৱস্থাত গধূলি পৰত চুৰে মানে মূল্যৱান সোণৰ লগতে মোবাইল ফোন আদি চুৰ কৰিছিল। তাৰ ভিতৰত গধূলি ৰাতি আমি তেওঁলোকে আমাৰ অভিযোগটো দিয়াৰ লগে আমি আজি ৰাতিপুৱা গোটেইখিনি চুৰ এই ঘটনাত জড়িত 4টা কুখ্যাত চোৰক আমি ধৰিবলৈ সক্ষম হওঁ। আৰু তাৰে ভিতৰত 3জন মাইনৰ হয় আৰু এটাৰ নাম হ'ল পাপু যাদৱ লালমাটিত। তেওঁৰ ঘৰটো হ'ল পপুলাৰ মাৰ্কেট লালমাটিত। তেওঁৰ ঘৰৰ ভিতৰত আমি চাৰ্চ কৰি যিখিনি সোণ সেইখিনি আৰু সোণখিনিৰ কাজল কুমাৰী ঘৰৰ পৰা সোণ প্ৰায় 10 লাখ টকাৰ সোণ চুৰি কৰিছিল। আৰু সেইখিনি আমি গোটেই উদ্ধাৰ কৰিবলৈ সক্ষম হ'লোঁ। আৰু লগতে ভট্টাচাৰ্যীৰ পৰা ঘৰৰ পৰা চুৰ হোৱা বস্তুখিনি আমি উদ্ধাৰ কৰিবলৈ সক্ষম হ'লোঁ। কি জব্দ কৰা হৈছে? সোণ বহুত মূল্যৱান সোণ আছে আৰু মোবাইল ফোন আছে আৰু এখন স্কুটি আৰু ই ৰিক্সা যিটো মানে চুৰি কাৰ্যত ব্যৱহৃত কৰিছিল। হয়, সেইটো চলি আছে তদন্ত। আৰু আমি বাকী 3জনক আমি বকো অবজাৰ্ভেশ্যন সমত থৈ দিম আৰু ইয়াক আমি জুডিচিয়েল কাষ্টডিত মানে পঠাম। कल शाम को 4:30 बजे हम अपनी बेटी को लेने के लिए वो कराटे क्लास गए थे। 6:20 में हम घर वापस पहुंचे हैं। तब तक देख रहे कि मेरे घर में खिड़की उड़की तोड़ के चोरी हो चुका है। घर में ताला लॉक है लेकिन खिड़की तोड़ के पूरा चोरी हो गया। और मेरे घर का सारा गोल्ड मतलब लगभग 10 लाख रुपए का सामान लेके ये लोग जा चुका था। फिर उसके बाद ये वशिष्ठ ये थाना में हम कंप्लेन करने आए। उसके बाद ये लोग बोले कि 12 घंटा के अंदर सब कुछ रिकवर हो जाएगा, लेकिन 12 घंटा भी नहीं लगा। और ये ओसी सर और ये टीम मेंबर सब मिलके मेरा सुबह 8 बजे हमको फ़ोन किए और सारा सामान मेरा मिल गया जब हम यहाँ आए। तो इन लोगों का बहुत बहुत धन्यवाद कि लोग मतलब हम जितना सोचे नहीं थे उससे बहुत ज़्यादा किए। पहले मतलब डर लगता था कि पुलिस के पास जाने से क्या होगा, लेकिन अब एक भरोसा हो गया है कि इन लोग के पास जाएंगे तो काम हो जाएगा। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।